নমস্কাৰ। আজি 11 মে আৰু আপুনি চাই আছে নিউজ 8। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অসমৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশৰ এনে 5টা ডাঙৰ খবৰ জনাম, যিবোৰ বৰ্তমান ছ'চিয়েল মিডিয়াত খলকনি কৰিছে। ভিডিঅ'টো অলপো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ প্ৰতিটো খবৰ আঁৰত কি সঁচা কাহিনী লুকাই আছে সেইটো মই আজি আপোনালোকক ভাঙি পাতি জনাম। যদি আমাৰ চেনেলটোলৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱাৰ বিশ্লেষণ আপুনি আন ক'তো নাপায়। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ইনিংছ। বন্ধুসকল, আমাৰ অসমৰ ৰাজনীতিৰ বাবে আজি এটা অতি গুৰুত্বপূৰ্ণ দিন। আপোনালোকে জানে যে কালি 10 মে'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিজেপি বিধায়িনী দল আৰু NDA ৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল অহা কালিলৈ অৰ্থাৎ 22 মে' তেওঁ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। এতিয়াৰ ডাঙৰ কথাটো হ'ল, এইবাৰ নতুন মন্ত্ৰীসভা কেনেকুৱা হ'ব। যোৱা 5 বছৰত যিবোৰ আঁচনি চৰকাৰে চলাইছিল, সেইবোৰ এইবাৰ কিদৰে আগুৱাই নিবনুৱাৰ সমস্যা বা নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে কি নতুন পদক্ষেপ ল'ব। গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত এতিয়া শপত গ্ৰহণৰ প্ৰস্তুতি তৰংগত উঠিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুষ্ঠানত উপস্থিত থাকিব। বন্ধুসকল, আপুনি নতুন চৰকাৰৰ পৰা কি আশা কৰে, আমাক কমেণ্টত নিশ্চয় জনাওক। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। থালাপতি বিজয় ঐতিহাসিক জয়ৰ ৰহস্য। এতিয়া আহোঁ দক্ষিণ ভাৰতলৈ। এইটো ছুপাৰষ্টাৰ থালাপতি বিজয়েও তামিলনাডুৰ ৰাজনীতিত চমক সৃষ্টি কৰিছে। তেওঁ কালি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। তেওঁ এই চেলফি ভিডিঅ'টো এতিয়া ইণ্টাৰনেটত 1 নম্বৰত ট্ৰেণ্ডিং কৰি আছে। বন্ধুসকল, এজন অভিনেতাই ইমান কম সময়ৰ ভিতৰত ইমান ডাঙৰ জনসমৰ্থন গোটোৱাটো সঁচাকৈয়ে আচৰিত কথা। বিজয়ে এই জয় প্ৰমাণ কৰিলে যে যদি নিষ্ঠা থাকে, তেন্তে এজন শিল্পীও দেশ পৰিচালনা কৰিব পাৰে। আপুনি বিজয় অভিনয় বেছি ভাল পায় নে তেওঁক এজন নেতা হিচাপে চাব বিচাৰে? আমাক কমেণ্ট কৰি জনাবচোন। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। বিষাক্ত তিয়ঁহৰ ভয়ংকৰ সত্যৰ সাৱধান হওক। বন্ধুসকল, এতিয়া মই যিটো খবৰ দিবলৈ ওলাইছোঁ, সেইটো আপুনি বহুত সাৱধানে শুনিব। বিহাৰৰ এইটো কাটিহাৰ ৰেল ষ্টেচনত এটা ভিডিঅ'ৰ এতিয়া বহুতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ'টোত দেখা গৈছে যে বিক্ৰেতাই তিয়ঁহবোৰ সতেজ আৰু সেউজীয়াৰ দেখাবলৈ তাত এটা বিষাক্ত ৰাসায়নিক জুলীয়াৰ পদাৰ্থত জুবিয়াই আছে। RPFে ইতিমধ্যে এই সন্দৰ্ভত 9 গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। বন্ধুসকল, এয়া আমাৰ স্বাস্থ্যৰ লগত চৰম খেলিমেলি। আমি বজাৰৰ পৰা যিবোৰ ফল মূল কিনো
সেইবোৰ সঁচাকৈয়ে সতেজ নে আমাক বিষ খুৱাই থকাৰ হৈছে। বাহিৰৰ কটা ফল বা তিয়ঁহ খোৱাৰ আগতে দুবাৰ ভাবিব। এই ভিডিঅ'টোৱে সমগ্ৰ দেশতে খাদ্যৰ সুৰক্ষাক লৈ এক আতংকৰ সৃষ্টি কৰিছে। আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টো শেষৰ খবৰটোলৈ। ক্ৰীড়াৰ জগতৰ কথা ক'বলৈ গ'লে IPL 2026ৰ মাজতে এইটো ৰিয়ান পৰাগ যজুৱেন্দ্ৰৰ চাহালক লৈ বিতৰ্ক এতিয়াও শেষ হোৱা নাই। এখন বিমানৰ ভিতৰত চাহালে এইটো ভিপিং কৰি থকাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছত এইটো BCCIয়ে খেলুৱৈসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এজন খেলুৱৈ হিচাপে তেওঁলোকৰ আদৰ্শ মানি চলাৰ যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব, এইটো এতিয়া এটা ডাঙৰ চিন্তনীয় বিষয়। শেষত ক'ব খুজিছোঁ যে ভাৰতে অগ্নি মিছাইলৰ সফল পৰীক্ষণ কৰি আমাৰ দেশৰ শক্তি প্ৰদৰ্শন কৰিছে। বন্ধুসকল, আজিৰ বাবে এইখিনিয়ে আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ আপডেট। আপুনি কোনটো খবৰক লৈ আটাইতকৈ বেছি আচৰিত হৈছে তলৰ কমেণ্ট বক্সত আপোনালোকে নিশ্চয় জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ এটাৰ কমেণ্ট আৰু লাইকে মোক আৰু এটি নেক্সট ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায়। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।